অপেক্ষা আৰু 4টা দিনৰ আৰু তাৰ পাছতেই সমগ্ৰ ৰাজ্যবাসীয়ে এটা বিশেষ উপহাৰ লাভ কৰিব আৰু সেই উপহাৰটো হৈছে গুৱাহাটী উত্তৰ গুৱাহাটী যিখন সংযোগী দলং সেই দলংখন নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে আৰু এইখন ৰাজ্যবাসীক উপহাৰ দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 14 ফেব্ৰুৱাৰীত এই যিখন উত্তৰ গুৱাহাটী দলং নিৰ্মাণ হৈ আছিল এই নিৰ্মাণৰ হৈ থকা দলংখন মুকলি কৰি দিব ৰাজ্যবাসীৰ বাবে আৰু এই দলংখনৰ যিটো দৈৰ্ঘ্য 1.24 কিলোমিটাৰ দৈৰ্ঘ্যৰ যিখন দলং অত্যাধুনিক প্ৰক্ৰিয়াৰে ইতিমধ্যে নিৰ্মাণ কৰা হৈছিল আৰু সেই নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিল আৰু ইয়াৰ পাছতে এতিয়া ৰাজ্যবাসীৰ বাবে মুকলি কৰি দিব গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলংখনেৰে প্ৰায় 2 ঘণ্টা যি পথ আপোনালোকক প্ৰয়োজন হৈছিল যাবলৈ মূল পথেৰে যি শৰাইঘাটৰ দলঙেৰে আপুনি যেতিয়া উত্তৰ গুৱাহাটীলৈ যায় প্ৰায় 1.5 ঘণ্টাৰ পৰা 2 ঘণ্টা সময় য'ত আপোনাৰ প্ৰয়োজন হৈছিল এতিয়া আপুনি সেই পথছোৱা প্ৰায় 20ৰ পৰা 15 পৰা 20 মিনিটৰ ভিতৰত আপুনি যাব পাৰিব আৰু মই দলংখনৰ দৃশ্য দেখুৱাম যিখন অত্যাধুনিক প্ৰক্ৰিয়াৰে সজোৱা হৈছে য'ত 132ডাল এক্সট্ৰা ড্ৰছ কেবল ইতিমধ্যে ইয়াত সংযোগ কৰা হৈছে যাৰ বাবে কাৰণ ইয়াৰ যিখন দলংখনৰ যি ভাৰসাম্যতা সেই ভাৰসাম্যতা ধৰি ৰাখিবৰ বাবে 132ডাল এক্সট্ৰা ড্ৰছ কেবল ইয়াত সংযোজন কৰা হৈছে ইয়াত নিৰ্মাণ অত্যাধুনিক প্ৰক্ৰিয়াৰে কৰা হৈছে সম্পূৰ্ণ ৰং বিৰঙেৰে এই দলংখন জিলিকি থাকিব আৰু ব্ৰহ্মপুত্ৰৰ যি নৈসৰ্গিক দৃশ্য আপুনি ইয়াৰ পৰা যিটো দৃশ্য দেখিব সেয়া হয়তো কোনেও কেতিয়াও কল্পনা কৰা নাছিল কেৱল ইয়াত পথৰ যোগাযোগটোৱে সুচল হ'ব এনে কথা নহয় ইয়াৰ যি ব্ৰহ্মপুত্ৰৰ যি নৈসৰ্গিক দৃশ্য সেই দৃশ্য আপোনালোকে দেখিবলৈ পাব আৰু শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত ব্ৰহ্মপুত্ৰৰ পাৰত কেইবাটাও প্ৰকল্প হৈছে যিকেইটা প্ৰকল্প হয়তো সকলোৱে প্ৰশংসাৰ প্ৰকল্প হৈ উঠিছে আৰু এই দলংখন যিখন উত্তৰ গুৱাহাটী সংযোগী যিখন দলং আছিল সেয়া 2019 চনৰ ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আধাৰশিলা স্থাপন কৰিছিল আৰু 2026 চনৰ 14 ফেব্ৰুৱাৰীত তেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যবাসীৰ বাবে এখন মুকলি কৰি দিব প্ৰায় 3030 কোটি টকা ব্যয়েৰে যিখন দলং নিৰ্মাণ হৈছে আৰু সেই দলংখন মই জুম কৰি কিছু দৃশ্য দেখাবলৈ কৰিম যিখিনি 132ডাল যি এক্সট্ৰা ড্ৰছ কেবল লগোৱা হৈছে আৰু দলংখনৰ ভাৰসাম্য ধৰি ৰাখিবৰ বাবে আৰু ব্ৰহ্মপুত্ৰৰ যি মূল আমি খুঁটা বুলি যদি কওঁ ব্ৰহ্মপুত্ৰৰ ওপৰত যিখন দলং হৈ আছিল আৰু দলংখনৰ মূল 7টা খুঁটা আৰু এই 7টা খুঁটাৰ ওপৰতে এই দলংখন নিৰ্মাণ কৰা হৈছে 1.24 কিলোমিটাৰ দৈৰ্ঘ্যৰ দলংখন আৰু এই দলংখনেৰে এতিয়া মাজগাঁও অভয়াপুৰ গৌৰীপুৰ আদি বিভিন্ন স্থানৰ লোকসকলৰ বাবে একেবাৰে কম সময়ৰ ভিতৰত গুৱাহাটীলৈ আহিব বা গুৱাহাটীবাসীক তালৈ যাবৰ বাবে একেবাৰে পথ সুচল কৰিব এখন বিশেষ মণ্ডপ দেখাবলৈ চেষ্টা কৰিম ব্ৰহ্মপুত্ৰৰ পাৰতে সেই মণ্ডপ পাছলতে সভাস্থলী ইতিমধ্যে নিৰ্মাণ কৰি আছে য'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যবাসীক উদ্দেশ্যি ইয়াৰ পৰা ভাষণ দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমৰ ৰাস্তা ঘাটৰ উন্নয়ন বা অন্যান্য ঔদ্যোগিক ক্ষেত্ৰখনত কেনেধৰণে উন্নয়ন আৰু বিকাশ হৈছে তাৰ কথা ইয়াৰ পৰাই ক'ব আৰু ব্ৰহ্মপুত্ৰৰ যিটো আমি কৈছে যে ব্ৰহ্মপুত্ৰৰ পাৰত যিবোৰ কথা আপুনি ভাবিব পৰা নাছিল বা যিধৰণে আপুনি নভবা এনে কিছু প্ৰকল্প হৈছে যিকেইটা প্ৰকল্পই ইতিমধ্যে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে আৰু তেনে এটা প্ৰকল্পৰ বা তেনে এখন দলং ইতিমধ্যে আমি দেখাইছোঁ যিখনৰ অত্যাধুনিক প্ৰক্ৰিয়াৰে সজোৱা হৈছে আৰু প্ৰাচীন যিগৰাকী ৰজা কামৰূপৰ যিগৰাকী প্ৰাচীন ৰজা আছিলে কুমাৰ ভাস্কৰ বৰ্মাৰ নামত এই দলংখন উৎসৰ্গিত কৰিব আৰু এই দলংখনৰ বিষয়ে ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়েও বিভিন্ন সময়ত মন্তব্য কৰি আহিছিল যে 1.24 কিলোমিটাৰ দৈৰ্ঘ্যৰ যিখন দলং আৰু 3030 কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ কৰা হৈছিল আৰু দলংখনৰ যি অত্যাধুনিক প্ৰকাৰ ৱাই আকৃতিৰে আচলতে ভৰলু মুখলৈ এটা পথ এনেধৰণে ওলাই গৈছে আৰু এটা পাণবজাৰ দিশে আহিছে যিটো ৱাই আকৃতি ধাৰণ কৰিছে আৰু সেই ৱাই আকৃতি ধাৰণ কৰা এই দলংখনৰ পৰাই আপুনি ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক দৃশ্যও আপুনি দেখিবলৈ পাব কেৱল যাতায়াতৰ সুচলেই নহয় আমি কৈছোঁৱে যে ইয়াৰ পৰা ভৰলু মুখৰ দিশেৰেও এটা পথ যি ধৰণে ওলাই গৈছে ঠিক একেদৰে পাণবজাৰ দিশেৰেও ওলাই গৈছে আৰু ৱাই আকৃতিৰ প্ৰক্ৰিয়াৰে এই দলংখন ইতিমধ্যে নিৰ্মাণ কৰা হৈছিল আৰু দলংখন প্ৰায় সম্পূৰ্ণ হৈ উঠিছে আৰু 14 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীগৰাকী আহিব আৰু প্ৰধানমন্ত্ৰীগৰাকীয়ে
অসমবাসীৰ বাবে ইতিমধ্যে উপহাৰ দিব এই দলংখন আৰু আমি কৈছোঁ যে দলংখনক লৈ বিভিন্ন সময়ত বিভিন্ন কথা বতৰা চলিছিল আছে এনেধৰণৰ এখন দলং যিটো প্ৰতিষ্ঠান ইতিমধ্যে যিটো ঠিকাদাৰী প্ৰতিষ্ঠান এছ পি সিংলা নামৰ কনষ্ট্ৰাকশ্যনৰ অৰ্থাৎ এছ পি সিংলাৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে দলংখন সম্পূৰ্ণ কৰিছে আৰু দলংখনৰ কথা আমি কৈছোঁ যে দলংখনক লৈ বিভিন্ন সময়ত বিভিন্ন ধৰণে কথা বতৰা চলিছিলে যদিও এনেখন অত্যাধুনিক প্ৰক্ৰিয়াৰে নিৰ্মাণ কৰা এই দলংখন সম্পূৰ্ণ হৈ উঠিছে আৰু প্ৰধানমন্ত্ৰীগৰাকীয়ে 14 ফেব্ৰুৱাৰীতে ৰাজ্যবাসীৰ বাবে এই দলংখন মুকলি কৰি দিব আৰু যিটো কথা আমি কৈছোঁ যে গুৱাহাটী উত্তৰ গুৱাহাটীবাসীয়ে নহয় বহুতে কল্পনা কৰা নাছিল যে ব্ৰহ্মপুত্ৰৰ ওপৰতো এনেধৰণে কাম কৰিব পাৰি ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া যিবোৰ অঞ্চল কেনেধৰণে সৌন্দৰ্যপূৰ্ণভাৱে গঢ়ি তুলিব পাৰি সেই কথা ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে দেখুৱাই দিলে আমি যদি কওঁ ব্ৰহ্মপুত্ৰ টাৰ্মিনেলৰ কথা কওঁ বা ব্ৰহ্মপুত্ৰৰ পাৰত যিখন উদ্যান ইতিমধ্যে সৌন্দৰ্যবৰ্ধন কৰি ইতিমধ্যে যিখন পাৰ্ক নিৰ্মাণ কৰা হৈছিল সেইখনৰ কথাই কওঁ মুঠতে ব্ৰহ্মপুত্ৰৰ পাৰত এতিয়া আপুনি পূৰ্বৰ যি কদৰ্যময় পৰিৱেশ আছিল সেই কদৰ্যময় পৰিৱেশ নহয় এক সুন্দৰ পৰিৱেশ দেখিবলৈ পাব আৰু আমি কৈছোঁ যে যিখন ছয়লেনযুক্ত ইতিমধ্যে দলং সম্পূৰ্ণ হৈছে আৰু এই ছয়লেনযুক্তৰ যিখন দলং ইতিমধ্যে সম্পূৰ্ণ হোৱাৰ দিশে গতি কৰিছে আৰু এই মুহূৰ্তত এই দলংখনক লৈ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কথা আলোচনা হৈ আছিল আৰু ব্ৰহ্মপুত্ৰৰ যি পৰিৱেশ ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্যবৰ্ধনৰ ওপৰত যিবোৰ কথা ইতিমধ্যে আলোচনা হৈ আছিল আৰু 14 ফেব্ৰুৱাৰীত हाफलोंग से ब्रिज देखने के लिए आया हाँ वो बहुत अच्छा लग रहा है ये it's very beautiful the bridge is very beautiful and then yeah that's all চাওক আচলতে ব্ৰহ্মপুত্ৰ আমি কৈছোঁ যে এই দলংখনৰ কথা ইতিমধ্যে সকলোৱে ক'ব আৰু দলংখন সুন্দৰভাৱে নিৰ্মাণ কৰা হৈছে আৰু দলংখন 14 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীগৰাকীয়ে মুকলি কৰি দিব আৰু মুকলি কৰি দিব আমি এই মুহূৰ্তত কৈছোঁৱেই যে মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাত মাহাতুৰে দলংখনৰ দৃশ্য দেখুৱাইছে আৰু এই দলংখনৰ আটাইতকৈ যি সময়ত অসমৰ এটা চৰ্চিত বিষয় হৈ আছিল যে এনেধৰণৰ কামবোৰ অসমীয়াই কৰিব নোৱাৰে কেৱল মিয়া মুছলমানৰ কথা আহি পৰে যেতিয়াই শ্ৰমিকৰ কথা আহে মিয়া মুছলমানৰ কথা আহে কিন্তু অসমীয়াই কৰিব নোৱাৰে বুলি কৈছিল কিন্তু ইয়াত 60%তকৈ অধিক অসমীয়াই কাম কৰিছিল বুলি ইতিমধ্যে সকলোৱে কৈছে আৰু এই মুহূৰ্তত দলংখন নিৰ্মাণৰ কামো সম্পূৰ্ণ হ'ল আৰু 14 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীগৰাকীয়ে দলংখন সকলোৰে বাবে মুকলি কৰি দিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221